নমস্কাৰ বন্ধুসকল, বিশেষ এটা কথালৈ আকৌ আপোনালোকৰ মাজত আহিলোঁ। বিজেপিয়ে 25খনকৈ জিলাত জুবিন ন্যায় যাত্ৰা এটা কাৰ্যসূচী হাতত লৈছিল। কেইখনমান জিলাত সেই কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত অৱশেষত এই কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়। সূত্ৰমতে খবৰ পোৱা মতে এই কাৰ্যসূচীলৈ বিজেপিৰ দলীয় বিষয়ববীয়াৰ মাজত ৰাজ্যিক দলীয় বিষয়ববীয়াৰ মাজত কোনো সিদ্ধান্ত হোৱা নাছিলে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতহে এই কাৰ্যসূচী আৰম্ভ হৈছিল। দলীয় কাৰ্যসূচীত প্ৰথম দিনাই বৈদেশিক ৰাজ্যিক মন্ত্ৰীগৰাকী উপস্থিত আছিল। এই ঘটনাত তেখেতক যিহেতু এই ঘটনাটো ছিংগাপুৰত হৈছে, তেখেতৰ কি ভূমিকা আছিল সেয়া কিন্তু তেওঁ আজিলৈকে স্পষ্ট নকৰিলে। বৈদেশিক ৰাজ্যমন্ত্ৰী হিচাপে তেওঁৰ বহুত ডাঙৰ ভূমিকা এটা ল'ব লাগিছিল, সেয়া আমি পৰিলক্ষিত কৰা নাই। দ্বিতীয়তে, এই ন্যায় যাত্ৰাত জনতাৰ কোনো সঁহাৰি এওঁলোকে নাপালে। অকল দলীয় কৰ্মীখিনিকে লৈ এই ন্যায় যাত্ৰা কৰিছে আৰু হিতাধিকাৰীক লগত লৈ। মই বিজেপিক ক'ব খুজিছোঁ, ন্যায় যাত্ৰা অন্যায় যাত্ৰা দুটা কিন্তু একেলগত নচলে কেতিয়াও। পেৰালালি আপুনি দুটা যাত্ৰা একেলগত নচলিব, যাৰ কাৰণে ন্যায় যাত্ৰা বিফল হ'ল। ধন্যবাদ।